মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক টেন্সৰ বিষয়ে পঢ়াবলৈ মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ দিছপুৰ আনন্দ একাডেমীৰ শিক্ষয়িত্ৰী অজন্তা গোস্বামীক। আহা, তোমালোকে পাঠ গ্ৰহণ কৰাহি। Hello children, আজি আমি ইংলিছ গ্ৰামাৰৰ খুব ইম্পৰ্টেণ্ট টপিক এটা ডিছকাছ কৰিম। চ' সেই টপিকটো হৈছে টেন্স বা কাল। চ' আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সেন্টেন্স ব্যৱহাৰ কৰোঁ বা বিভিন্ন কথা কওঁ, সেইসমূহত আমি সাধাৰণতে টেন্সৰ ব্যৱহাৰ কৰোঁৱে। চ' আজি আমি সেই টেন্সসমূহৰ বিষয়ে চমুকৈ জানিম। চ' টেন্স তিনি প্ৰকাৰৰ, সেইকেইটা হৈছে প্ৰেজেন্ট টেন্স বা বৰ্তমান কাল, পাষ্ট টেন্স বা অতীত কাল আৰু ফিউচাৰ টেন্স বা ভৱিষ্যত কাল। চ' প্ৰেজেন্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ ফাৰ্ডাৰ চাৰিটাকৈ ফৰ্ম থাকে। চ' সেই চাৰিটা ফৰ্ম হৈছে, প্ৰেজেন্ট টেন্সৰ ফৰ্মকেইটা মই প্ৰথমতে কৈ দিছোঁ তোমালোকক। প্ৰেজেন্ট টেন্সৰ ফৰ্মকেইটা হৈছে প্ৰেজেন্ট ইনডেফিনাইট বা চিম্পল প্ৰেজেন্ট, প্ৰেজেন্ট কণ্টিনিউৱাছ বা প্ৰেজেন্ট প্ৰগ্ৰেছিভ, প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ। ঠিক তেনেদৰে পাষ্ট টেন্সৰো চাৰিটা ফৰ্ম আছে, সেইকেইটা ক্ৰমে চিম্পল পাষ্ট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ। একেদৰে ফিউচাৰ টেন্সৰো চাৰিটা ফৰ্ম হৈছে চিম্পল, ফিউচাৰ বা ফিউচাৰ ইনডেফিনাইট, ফিউচাৰ কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট আৰু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ। চ' আজি আমি যেতিয়া গোটেইখিনি ডিছকাশ্যন কৰিম, মই এই টেন্সকেইটাৰ এই ফৰ্মবিলাকৰ বিষয়ে চিৰিয়েলি তোমালোকক কৈ যাম। চ' প্ৰথমতে আমি আহোঁ প্ৰেজেন্ট টেন্সলৈ। প্ৰেজেন্ট টেন্স বা বৰ্তমান কাল, যিবোৰ কাম বৰ্তমান হৈ আছে বা কিছুমান আমি জেনেৰেল ষ্টেটমেণ্ট আৰু হেবিচুৱেল একশ্যনছ আৰু ইউনিভাৰ্চেল ট্ৰুথসমূহত আমি প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰোঁ। চ' বিভিন্ন এক্সাম্পল আছে প্ৰেজেন্ট টেন্সৰ, মই তোমালোকক দেখুৱাই দিছোঁ। হি ইজ এ বয়, সেইটো হৈছে এটা জেনেৰেল ষ্টেটমেণ্ট। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, এইটো হৈছে এটা ইউনিভাৰ্চেল ট্ৰুথ। হি ড্ৰাইভছ এ কাৰ, এটা হেবিচুৱেল একশ্যন বুজাইছে। চ' এই গোটেইখিনি কথা প্ৰেজেন্ট টেন্সৰ আণ্ডাৰতে আহি গৈছে। তাৰপিছত যদি আমি প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সলৈকে যাওঁ, হি ইজ ৱৰ্কিং ইন দ্য গাৰ্ডেন, যে কিবা এটা কাম বৰ্তমান সময়ত এট প্ৰেজেন্ট হৈ আছে। দ্য ষ্টুডেণ্টছ আৰ লিচনিং টু দ্য টিচাৰ, এইবোৰ প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্স। চ' আকৌ প্ৰেজেন্ট পাৰফেক্ট টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্সে বুজায় এইমাত্ৰ হৈ যোৱা একশ্যনবোৰ। হি হেজ ডান দ্য ৱৰ্ক জাষ্ট নাও, যিটো শব্দই বুজাইছে যে এইমাত্ৰ কিবা এটা কাম হৈ গৈছে। আৰু প্ৰেজেন্ট টেন্সৰ ফৰ্থ ফৰ্মটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এটা কাম আগতেই আৰম্ভ হৈ বৰ্তমানেও যদি চলি থাকে, অতীতত এটা কাম আৰম্ভ হয় কিন্তু যিটো কাম বৰ্তমানেও চলি থাকে, সেইটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। চ' ইয়াৰ এটা এক্সাম্পল মই দি দিছোঁ, ইট হেজ বিন ৰেইনিং চিন্স মৰ্নিং। চ' নেক্সট আহোঁ আমি পাষ্ট টেন্সলৈকে। পাষ্ট টেন্স মানে হ'ল অতীত কাল, যিটো আগতেই হৈ গৈছে, যিবোৰ কাম আগতেই সমাপ্ত হৈছে। জেনেৰেলি কিছুমান শব্দ যেনেকৈ য়েষ্টাৰডে, লাষ্ট ইয়েৰ, এইবোৰে পাষ্ট টেন্স বুজায়। চ' পাষ্ট টেন্স অলৰেডি যিটো কাম হৈ গৈছে, সমাপ্ত হৈছে অতীতত, তাত আমি পাষ্ট টেন্স ব্যৱহাৰ কৰোঁ। যেনে হি ৱেণ্ট টু স্কুল, ইয়াতে আমি ভাৰ্বৰ পাষ্ট টেন্স ফৰ্ম ৱেণ্ট ব্যৱহাৰ কৰিছোঁ। চ' পাষ্ট কণ্টিনিউৱাছ টেন্স কি ক্ষেত্ৰত ইউজ হয়, যেতিয়া
কোনো এটা কাম অতীততে হৈ আছিলে কিবা এটা সময়ত কিবা এটা কাম হৈ আছিলে so he was working in the garden when I saw him যেতিয়া মই তেওঁক দেখিছিলো তেওঁ গাৰ্ডেনত কাম কৰি আছিল ইয়াৰে কন্টিনিউয়াস ফৰ্মটো কি হৈছে he was working so the next form to হয় past perfect so যেটো কাম অতীততে আৰম্ভ হৈছে আৰু অতীততে শেষ হৈ গৈছে হেতু হৈছে past perfect tense so he had done the work past tense or fourth form to হৈছে past perfect continuous যেটো হৈছে কি অতীততে কোনো এটা কাম কিবা এটা টাইম পিৰিয়ডৰ কাৰণে চলি আছিল আৰু কিন্তু কামটো হে অতীততে শেষো হৈছে এটা টাইম পিৰিয়ডত লৈকে অতীতত কামটো চলি আছিল আৰু হে একচনটো অতীতত শেষো হৈছে তো তেনেকুৱা ক্ষেত্ৰত আমি past perfect continuous tense ব্যৱহাৰ কৰো so তাৰ এটা एग्जांपल হ'ল I had been studying a novel before he came here যে তেওঁ ইয়াত অহাৰ আগতেই মই এখন নভেল পঢ়ি আছিলো so next form to হৈছে future tense বা ভৱিষ্যত কাল ভৱিষ্যত খুচুৱা বাক্যবোৰে কি হয় সদায় will বা shall verb ব্যৱহাৰ কৰে যেনেকৈ অহা কাইলে মই স্কুললৈ যাম so এই সেন্টেন্সটো আমি কেনেকৈ ক'ব পাৰিম I will go to school tomorrow এটো এটা simple future tense or sentence so যদি ভৱিষ্যতে তুমি এটা কাম কিবা এটা কৰিবা কিবা এটা সময়ত তুমি কিবা এটা কাম কৰিবা সেই সেন্টেন্সটো কি হ'ব future continuous tense আৰু future continuous tense টো কেনেদৰে ফৰ্ম কৰে যে will বা shall লাগিব be verb be লাগিব তাৰ পিছত ing main verb ৰ লগত লাগিব so ইয়াত আমি সেন্টেন্সটো কেনেদৰে ফৰ্ম কৰিম I will be doing this work so next future perfect tense আছে future perfect tense ৰ formation টো হ'ব shall plus have plus past participle form of main verb so যেতিয়া কিবা এটা কাম ভৱিষ্যতৰ কিবা এটা ধৰা বন্ধা সময়ৰ ভিতৰত শেষ কৰিম হেতু ক্ষেত্ৰত আমি future perfect tense ব্যৱহাৰ কৰো so I shall have finished this work by Monday next যে অহা সোমবাৰৰ ভিতৰত মই কিবা এটা কাম শেষ কৰিমেই so next form to হৈছে future perfect continuous tense so future perfect continuous tense to কি হ'ব we shall have been traveling for 36 hours by tomorrow যে ভৱিষ্যতে কিবা এটা টাইমত কিবা এটা সময়ত কিবা এটা কাম সম্পূৰ্ণ হ'ব যে আমি অহা কাইলে ৰাতিপুৱা হোৱাৰ ভিতৰত আমি কি 36 hours ট্ৰেভেল কৰা সমাপ্ত কৰিম সো গুটেখিনি কথা ভৱিষ্যতত কৈছে গতিকে এই গুটেকেটা সেন্টেন্স ভৱিষ্যত কালৰ সো আজি মই তোমালোকক জাস্ট বেসিক ইন্ট্ৰোডাকশন এটা হে দিছো পিছত আমি ডিটেইল ডিসকাশন কৰিম প্ৰতিটো টেন্সৰ বিষয়ে সো থ্যাংক ইউ